নমস্কাৰ। আজি নম্বৰ 2 নম্বৰ আলোচনা কৰিম। ক্লাস 8 চেপ্টাৰ নম্বৰ 7.1 দিৰ কোৱেশ্চনবিলাক আলোচনা কৰিম যে এটা ঘন সংখ্যা পাবলৈ আটাইতকৈ কি সংখ্যাৰে তলৰ সংখ্যাবোৰক পূৰণ কৰিব লাগিব। এটা ঘন সংখ্যা পাবলৈ হলে কি সংখ্যাৰে পূৰণ কৰিব লাগিব। তো নাম্বাৰ 8 লৈছো 6 7 5 ক আমি উৎপাদক বিশ্লেষণ কৰিম কিহেৰে 3 ৰে দিয়া 3 6 ৰ ভিতৰত 2 বাৰ 3 6 ৰ ভিতৰত 2 7 ৰ ভিতৰত 2 বাকি থাকিলে 15 ৰ ভিতৰত 5 সো আকৌ 3 ৰে দিছো 322 ৰ ভিতৰত কিমান বাৰ 322 ৰ ভিতৰত 7 আৰু বাকি থাকিলে একটো ইফালে 15 হ'ব 15 ৰ ভিতৰত 5 বাৰ আকৌ 3 ৰে দিয়া 3 ৰে দিছো 3 7 ৰ ভিতৰত 2 বাৰ 2 3 গুণ 6 এক বাকি থাকিলে এক ইয়াতে আনিছো আনিবলৈ 15 হল 15 ৰ ভিতৰত 5 বাৰ আকৌ 5 দিছো 3 ৰে নাযায় গতিকে 5 ৰে 5 5 বাৰ গতিকে এই সংখ্যাটো কি লিখিব পাৰো ইকুৱেল টু ইমান 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 পূৰণফল কাৰণ এতেকে লিখিব পাৰো 6 7 5 ইকুৱেল টু কি লিখিব পাৰো 3 into 3 into 3 into 5 into 5 এখানে লিখিব পাৰো। সো এতিয়া এটা ঘন সংখ্যা পাবলৈ আটাইতকৈ কি সংখ্যাৰে তলৰ সংখ্যাবোৰক পূৰণ কৰিব লাগিব। আটাইতকৈ কি সৰু সংখ্যা গতিকে এতিয়া আমি যদি একটো লিখো 3 কিউব আছে হয় না কিউব আছে ইনটু 5 স্কয়ার আছে গতিকে কিউব হোৱা নাই গতিকে আমি 5 ৰে যদি পূৰণ কৰো ইয়াতে 5 ৰে যদি পূৰণ কৰো দুই ফালে এতেকে কি লিখিম 6 7 5 into 5 equal to এখানে মুছি দিয়া 3 কিউব হৈ গৈছে এখানে পাব into 5 into 5 into ইফালে 5 ৰে পূৰণ কৰিছো সো এতে এখানে মুছি দিছো তোমালোক এখানে উঠাই লবা এখানে কিতাবত আছে এখানে মই মুছি দিম মই এটা কৰি দিম এতিয়া চা 6 7 5 মানে ইকুৱেল টু ইমান গতি এটোৰ লগত কি পূৰণ দিলে এটো এটা ঘন সংখ্যা হ'ব এই সংখ্যাটো এটা ঘন সংখ্যা হ'ব গতিকে 5 পূৰণ দিছো কিয়নো 5 স্কয়ার আছে কিউব হোৱা নাই গতিকে 5 এটা পূৰণ দিছো গতিকে 5 কিউব গতিকে এখানে লিখিব পাৰো কি লিখিব পাৰো 6 7 5 into 5 equal to কি লিখিব পাৰো 3 কিউব into 5 কিউব যদি কিউব থাকে গতিকে ভূমি দুটা পূৰণ হ'ব 3 into 5 কিউব এটাৰ ওপৰত লিখিব পাৰো দুটা একেলগে লিখি ওপৰত কিউব লিখিব পাৰো মানে তোমালোকে পাই আহিছিলা a কিউব into b কিউব মানে কি a b দুটা একেলগে লিখি ওপৰত কিউব এটা দিলে হ'ল the same এইখিনি মুছি দিলো এতিয়া হ'ল এইখিনি কি 3 5 গুণ 15 কিউব গতিকে আমি কিউব পালো এটো ত্ৰয়ৰ অথবা ঘনৰ বিধি মানি চলিছে হ্যাঁ গতিকে এতেকে আমি লিখিম এতেকে হ্যাঁ নির্ণয় পূরণ করা সংখ্যাটো কি 5 आंसर নির্ণয় পূরণ কৰিব লগা সংখ্যাটো 5 গতি 5 ৰে পূৰণ কৰিছো এই গতিকে 5 ওলাইছে সেম এখিনি মুছি দিছো আমি এই নম্বৰটো মুছি দিলো এতিয়া বি নম্বৰ আছিল 2 5 6 এটোৰ লগত কি সংখ্যা পূৰণ কৰিলে এটো এটা ঘন সংখ্যা হ'ব চাও 2 ৰে 2 ৰ ভিতৰত 1 বাৰ 2 5 ৰ ভিতৰত 2 বাৰ বাকি থাকিল 1
116 ভিতৰত 8 বাৰ 2 2 একৰ ভিতৰত নাযায় 12 ভিতৰত কিমান বাৰ 6 বাৰ 8 ভিতৰত 4 বাৰ 2 2 কিমান বাৰ 3 বাৰ 2 বাৰ 2 দি 2 3 ভিতৰত এক বাৰ বাকি থাকিল 1 6 বাৰ 2 8 বাৰ 2 8 গুণ হল 2 2 4 গুণ 8 2 2 বাৰ গতিকে আমি লিখিব পাৰো এই সংখ্যা ইকুয়াল টু ইমান পূৰণ এতেকে কি লিখিম এই ইয়াতে লিখিছো এতেকে 2 5 6 equal to 2 into 2 into 2 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 তিনটা গল আকো বাকি থাকে দুটা into 2 into 2 so তিনটা মিলোৱা ইয়াতে হ'ব 2 কিউব into 2 কিউব এখানে 2 কিউব into 2 into 2 মানে স্কয়ার গতিকে এটাৰ লগত কি পূৰণ কৰিম এখানে মই দিছো তোমালোকে স্ক্ৰিনশ্বট মাৰি লবা এতিয়া হ'ব 2 5 6 equal to 2 কিউব into 2 কিউব into 2 স্কয়ার গতিকে দুয়োফালে দুইৰে পূৰণ কৰি দুয়োফালে দুইৰে পূৰণ কৰি দিয়া 2 5 6 into 2 equal to 2 cube into 2 cube into 2 into 2 into 2 দুটা আছিল স্কয়ার আছিল বা 2 স্কয়ার লিখিব পাৰা 2 স্কয়ার into 2 গতিকে ইয়াতে লিখিব 2 cube into 2 cube into দুটা আৰু এটা তিনিটা 2 cube ভূমিয়াক থাকিলে পাওয়ার যোগ হয় সো আমার হয়ে গেল এটা লিখিব পারো ভূমি একে থাকিলে পাওয়ার দুটা গটে যোগ হবো হয় না যোগ দিয়ার দরকার নাই গতিকে আমি এনেকেও লিখিব পারো এনেকেও লিখিব পারো গতিকে কিউব হয়ে গেছে হ্যাঁ গতিকে এখানে লিখিব পারো 2 কিউব হোল টু দি পাওয়ার কিউব এখানে লিখিব পারো গতিকে আমার কিউব হয়ে গেছে হ্যাঁ এতিয়া এতেকে নির্ণয় পূরণ করা সংখ্যাটো 2 আনসার যেহেতু আমি 2 এর পূরণ করেছি গতিকে নির্ণয় পূরণ কৰিব লগা সংখ্যাটো 2 তেতিয়াহে আমি এইটো এটা ঘন সংখ্যা হ'ব সো মুছি দিছো এতিয়া আমি সি নম্বৰ আছিল 100 ক আমি কিহে দিয়ে বিশ্লেষণ কৰিম 2 এর 50 বার 2 এর 25 বার 5 এর 5 বার গতি এতেকে আমি পালো 100 equal to 2 into 2 into 5 into 5 এখানে পূরণ পাম এতে দুয়োফালে 2 আৰু 5 এৰে পূরণ করি কি হবো 100 into 2 into 5 2 আৰু 5 এৰে পূরণ কৰিম তেতিয়াহে আমাৰ কিউব মিলিব এফালে 2 এটা আহিব কিউব হৈ যাব এফালে 5 এটা আহিব 5 তিনিটা হ'ব 5 কিউব হ'ব 2 into 2 into 2 into 5 into 5 into 5 গতিকে 2 কিউব into 5 কিউব গতিকে 2 into 5 কিউব লিখিব পাৰো যেহেতু a আৰু b আছে যেহেতু a কিউব into b কিউব ইকুয়াল টু লিখিব পাৰো ab হোল কিউব দুটাৰ কিউব গতিকে 10
কিউব এইখিনি নিলিখিলেও হ'ব এইখিনি তলৰ ওপৰৰখিনি লিখি দিলে হ'ব এতেকে এইখিনি মুছি দিছো এতেকে নিৰ্ণয় সংখ্যাটো 2 আৰু 5 आंसर इटुए 2 আৰু 5 इखिनि হৈ গল এতিয়া আমি ডি নম্বৰটো ডি কি আছিল 72 গতিকে 72 লিখা 72 কিমান বাৰ 2 আজি 3 6 বাৰ 36 হা 2 रे 2 3 এর ভিতর একবার থাকিল 8 2 9 3 3 বার গতিকে 72 এতেকে 72 ইকুয়াল টু লিখিব পাৰো 2 into 2 into 2 into 3 into 3 এতে পূরণ কৰিব লাগে কি হেদি পূরণ কৰিলে দুয়োফালে কি হেৰে পূরণ কৰিম 3 ৰে ইয়াতে স্কয়ার আছে 3 দুটা আছে কাৰণে আৰু এটা 3 লগাম কিন্তু দুয়োফালে 3 ৰে পূরণ কৰি देखिए 72 into 3 equal to 2 into 2 into 2 into 3 into 3 into 3 यहाँ पे लिखो 2 cube into 3 cube so इतना वो निर्णय cube में किसे कहते हैं निर्णय পূরণ করা সংখ্যাটো সমান 3 आंसर হৈ গল এইখিনিতে মই 3 নম্বৰটো আলোচনা কৰিম 3 ৰ যিকিটা আছে এইকিটা